2023 চনৰ 29 এপ্ৰিল তাৰিখে ক্লাছ 6 ৰ যি নবোদয় এন্ট্ৰান্স এক্সাম হৈছিলে তাত গণিতৰ কেনে ধৰণৰ প্ৰশ্ন আহিছিলে এই ভিডিঅ'ত সকলোখিনি ডিসকাস কৰিম 20টা কোৱেশ্চন আহিছিলে 20টা কোৱেশ্চন ডিসকাস কৰিম আৰু 2024 চনতো এই লেভেলৰে কোৱেশ্চন আহিব গতিকে সেই লেভেলৰ কোৱেশ্চন সলভ কৰিবলৈ হলে কোনবোৰ কথা গুৰুত্ব দিব লাগিব সেই সকলোখিনি ইয়াতে ডিসকাস কৰিম ভিডিঅ'ত অকমান দীঘল হ'ব পাৰে কাৰণ ভিডিঅ'টো এক প্ৰকাৰৰ ৰিভিজন ক্লাসে হ'ব কাৰণ তোমালোকে জানা 20টা কোৱেশ্চন 20টা চেপ্টাৰৰ পৰা আহিব এটা কৈ গতিকে প্ৰতিটো প্ৰশ্নৰ আলোচনা কৰাৰ আগতে প্ৰশ্নটোতো সলভ কৰা হ'বই লগতে এই চেপ্টাৰটোৰ ওপৰত কোনবোৰ কথা গুৰুত্ব দিব লাগে বেসিক কনসেপ্টবোৰ আমি ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ঠিক আছে আমি প্ৰশ্নলৈ আগবাঢ়িছো 80 জনীয়া ছাত্ৰ-ছাত্ৰী এটা দলে পিকনিকলৈ গৈছিল 20% ছাত্ৰ-ছাত্ৰী ছোৱালী আৰু বাকি লৰাবোৰৰ ঠাইত কিমান ছোৱালী ল'ব লাগে যাতে লৰাবোৰ 70% হয় তো পাৰ্সেন্টেজ চেপ্টাৰ হয় সো ইয়াৰ কাৰণে অলৰেডি ভিডিও বনাই থোৱা আছে তালৈ গৈ ভালদৰে চাই ল'ব পাৰিবা সো এই চেপ্টাৰটোত কি গুৰুত্ব দিব লাগে এনে ধৰণৰ প্ৰশ্ন সলভ কৰিবৰ কাৰণে এক নম্বৰ কথাটো হল সম্পূৰ্ণ এটা বস্তু আমি সদায় 100% বুলি ধৰিব লাগে দুই নম্বৰ কথাটো হল যেতিয়াই এটা পাৰ্সেন্টেজ দিয়া থাকে ধৰা 20% ৰ কথাই কৈছো তেতিয়া সদায় মনলৈ আহিব লাগে 20/100 20 টো ওপৰত লিখি এই পাৰ্সেন্টেজৰ ঠাইত 100 তলত লিখি দিব লাগে যদি 150% ও থাকে তেতিয়াও 150/100 লিখিব লাগে যদি 150 থাকে ভগ্নাংশটো যদি থাকে 7/3% বুলি যদিও থাকে তেতিয়াও 7/3 তলত আমি কি লিখিব লাগে 100 লিখিব লাগে এতিয়া এইখিনতে আমি গম পালো যে ধৰা 20% আমি এনেকে লিখিব পাৰো 20/100 এই ওপৰ 0 এটা তলৰ এটা 0 কটাকটি কৰিলে 2 এৰে 10 হক কেইবাৰ যাব 5 বাৰ যাব সো 1/5 পালো 20% মানে 1/5 পালো সো ইয়াৰ পৰা এটা কথা আমি বুজি পালো যে পাৰ্সেন্টেজক আমি ভগ্নাংশলৈ কনভাৰ্ট কৰিব পাৰো আকৌ ভগ্নাংশকো আমি কিহলৈ কনভাৰ্ট কৰিব পাৰো পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব পাৰো 1/5 ক আমি ভগ্নাংশক যি ভগ্নাংশই নহওক ইয়াক পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিবৰ কাৰণে ইয়াৰ লগত কি পূৰণ কৰিব লাগে 100% আৰু এই 100 টো সদায় ওপৰটোৰ লগতহে পূৰণ হৈ থাকে গতিকে 5 এৰে 100 টো আমি কটাকটি কৰিব পাৰো মানে হৰণ কৰিব পাৰো 10 আছে 2 বাৰ যাব 5 2 গুণ 10 5 শূন্য শূন্য 20% সো 1/5 মানে কি বুজাব 20% বুজাব সো এই যেটো ভগ্নাংশ পালো এই ভগ্নাংশৰ পৰা আৰু এটা কথা মনত ৰাখিবা যে এই তলৰ যেটো 5 আছে গোটেই সম্পূৰ্ণ বস্তুটোক 5 ভাগ কৰা হৈছে বুলি ভাবিবা আৰু 5 ভাগ কৰাৰ পৰা ওপৰৰ এই যেটো 1 টো 1 ভাগৰ মানে কথাটো বুজাব ৰাইট আৰু এটা কথা মনত ৰাখিব লাগিব যিকোনো এটা বস্তু যেতিয়া 20% বৃদ্ধি পায় 20% যেতিয়া বাঢ়ে বুলি কয় তেতিয়া সম্পূৰ্ণ বস্তুটো আমি সদায় কি বুলি কওঁ 100% তেতিয়া নতুন বস্তুটো কি হৈ যাব 120% যদি 20% কমি গল বুলি কয় তেতিয়া 100 ৰ পৰা 20% কমিলে কিমান হ'ব 80% এই কথাটো মনত ৰাখিবা এতিয়া প্ৰশ্নলৈ আকৌ ঘূৰি আহিছো ইয়াত কৈছে 80 জনীয়া ছাত্ৰ-ছাত্ৰী টোটাল ছাত্ৰ-ছাত্ৰী কিমান 100 সো 100 নহয় 80 সো সম্পূৰ্ণ বস্তু আমি কি বুলি কওঁ 100% গতিকে 100% টো ইয়াত কি হয় 80 হয় 20% টো কি হয় বুলি কৈছে গাৰ্ল ছোৱালী হয় বাকিখিনি লৰা বুলি কৈছে সম্পূৰ্ণ যদি বস্তুটো 100 হয় 20 গুছি গলে থাকিলে কিমান 80 সো বাকিখিনি 80 হ'ব 80% টো কি হয় বয় হয় কৈছে লৰাবোৰৰ ঠাইত কিমান ছোৱালী ল'ব লাগে যাতে লৰাবোৰ 70% হয় লৰাবোৰ কিমান আছিল 80% এতিয়া 80% ৰ পৰা কমি কি কৰিব লাগে 70% কৰিব লাগে সো 70% 80 আছিল 70% হলে কি হৈছে ইয়াত কমি গৈছে কিমান কমি গৈছে 10% কমি গৈছে এই 10% আমি কি ল'ব লাগিব লৰা গুছি যোৱা মানে তাৰ ঠাইত ছোৱালী ল'ব লাগিব সো ছোৱালী কিমান ল'ব লাগিব 10% লৰা যিমান গুছি গৈছিল ইমানেই ছোৱালীও আমি ভৰাবগে লাগিব মানে আনিবগে লাগিব নহয় জানো সেই কাৰণে লৰা 10% গুছি গৈছে গতিকে ছোৱালী তাৰ ঠাইত আহিব 10% সো 10% টো কৰ পৰা উলিয়াম আমি 80 ৰ পৰা উলিয়াম এনেকে উলিয়াব পাৰো 80 ৰ 10% ঠিক আছে 80 ৰ 10% কি হ'ব 80 * 10 বাই এই ৰৰ ঠাইত পূৰণ চিন দিব লাগে আৰু 10% মানে 10/100
এই 0 কাটিব এই 0 আৰু এই 0 কাটিব গতিকে 8 থাকিলে অপচন নম্বৰ ডি হ'ব বা ইয়াকো এনেকৈ কৰিব পাৰোঁ 100% 10% মানটো উলিয়াব লাগে নহয় জানো 100% আমি জানো 80 সো 10% উলিয়াই দিব পাৰিম 80 ৰ তললৈ এই যেটো 100 আছে 100 বহিব আৰু এই 10 টো ইয়াত পূৰণ হয় ইয়াত বহিব ইয়াৰ 0 আৰু ইয়াৰ 0 কাটিব ইয়াৰ 0 আৰু ইয়াৰ 0 কাটিব সো 1 এৰে 8 ক হৰণ কৰিলে তেতিয়া কিমান পাম 8 পাম অপচন নম্বৰ ডি এই প্ৰশ্নটো টাইম স্পীড ডিসটেন্স এই চেপ্টাৰটোৰ কোৱেশ্চন হয় আৰু এই চেপ্টাৰটো অলৰেডি ভিডিও বনাই থোৱা আছে তালৈ গৈ তোমালোকে চাই ল'ব পাৰিবা সো ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল আমি যিকোনো এটা বস্তুৰ গতি যেতিয়া উলিয়াম গতি ইংৰাজীত কোৱা হয় স্পীড আৰু গতিক দ্ৰুতি বুলি কোৱা হয় বেগ বুলি কোৱা হয় সো স্পীড উলিওৱাৰ সূত্ৰটো কি আছিল আমাৰ ডিসটেন্স বাই টাইম ডিসটেন্স মানে দূৰত্ব আৰু টাইম মানে সময় ইয়াৰ পৰা আমি উলিয়াব পাৰো টাইমও উলিয়াব পাৰো টাইম উলিওৱাৰ সূত্ৰটো আছিল ডিসটেন্স বাই স্পীড আৰু ডিসটেন্স টো উলিয়াব পাৰো ডিসটেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম গতি আৰু সময়টো পূৰণ কৰিলে আমি কি পাম ডিসটেন্স টো পাম তাৰ পৰা যেতিয়া এখন ট্ৰেইনে এজন মানুহক অতিক্ৰম কৰিব মানুহৰ আগেদি পাৰ হ'ব বা এটা পকা খুঁটা গছ এজোপাৰ আগেদি যেতিয়া পাৰ হ'ব তেতিয়া ডিসটেন্সটো আমি কি বুলি ধৰিম ট্ৰেইনখনৰ দৈৰ্ঘ্যটো ট্ৰেইনখন যিমান দীঘল হয় তাক আমি কি বুলি ধৰিম ডিসটেন্স বুলি ধৰিম আৰু একেখন ট্ৰেইনে ধৰা ট্ৰেইনখনৰ দৈৰ্ঘ্য 100 মিটাৰ আৰু 100 মিটাৰ দূৰত্বৰ এটা বস্তু ধৰা এখন দলং এই দলংখনো কি হয় 100 মিটাৰে হয় পাৰ হ'বৰ কাৰণে ধৰা এটা স্পিডত গৈ আছে ঠিক আছে তেতিয়া টাইম উলিয়াব লাগে ধৰা ঠিক আছে এটা স্পিডত গৈ আছে আৰু 100 মিটাৰ দৈৰ্ঘ্যৰ এই ৰেলখনে 100 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ'ব লাগে তেতিয়া টাইম কিমান লাগিব বুলি ক'লে আমি টাইম উলিয়াৰ যেটো সূত্ৰটো আছিল ডিসটেন্স বাই স্পীড সো ডিসটেন্স লাগে কিন্তু ইয়াত ডিসটেন্স দুটা আছে গতিকে দুটাক আমি কি কৰিম এটা ডিসটেন্স কৰি ল'ব লাগিব তেতিয়া কি কৰিব লাগে যোগ কৰিব লাগে এই কথাটো মনত ৰাখিবা তাৰ পৰা দুটা বস্তু আছে এ আৰু এটা হ'ল বি দুইটাই বিপৰীত দিশত যদি গতি কৰে তেতিয়া যদি স্পীড দিয়া থাকে ঠিক আছে স্পীড দিয়া থাকে তাৰ পৰা ডিসটেন্সটো যদি দিয়া থাকে তেতিয়া টাইম উলিয়াব লাগে তেতিয়া টাইম উলিওৱাৰ আমাৰ যেটো সূত্ৰটো আছিল ডিসটেন্স বাই স্পীড সো ডিসটেন্স দিয়া থাকিব আৰু স্পীড এটাই লাগে কিন্তু ইয়াত দুটা আছে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যদি বিপৰীত দিশত কি কৰে গতি কৰে আৰু যদি একে দিশত গতি কৰে এইফালে গৈ আছে বিও যদি এইফালে গৈ আছে তেতিয়া স্পীডটো আমি কি কৰিম এটা স্পীড উলিয়াবৰ কাৰণে দুইটাৰ স্পীড বিয়োগ কৰিম এটা প্ৰশ্নলৈ আহিছো ইমান মিটাৰ দীঘল ৰেলগাড়ী এখন আছে এই ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান আছে 1250 মিটাৰ 2 মিনিটত 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ইয়াৰ আগতে এটা কথা আকৌ মনত পেলাই লম যেটা স্পীডৰ এককটো সদায় কিলোমিটাৰ পাৰ হাৱাৰত থাকিব লাগে বা কিলোমিটাৰ পাৰ হাৱাৰত নাথাকিলে মিটাৰ পাৰ সেকেন্ডত থাকিব লাগে অৰ্থাৎ টাইম ডিসটেন্সটো যদি ডিসটেন্সৰ এককটো যদি কিলোমিটাৰ হয় সময়ৰ এককটো সদায় কি হ'ব লাগিব হাৱাৰ হ'ব লাগিব মানে ঘণ্টা হ'ব লাগিব আৰু যদি মিটাৰ হয় ডিসটেন্সৰ এককটো যদি মিটাৰ হয় তেতিয়া সময়ৰ এককটো কি হ'ব লাগিব সেকেন্ড হ'ব লাগিব গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব কিলোমিটাৰ মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব আৰু কেতিয়াবা কনভাৰ্ট কৰিব লগা হয় আৰু মিটাৰ পাৰ সেকেন্ডকো কিলোমিটাৰ পাৰ হাৱাৰলৈ কনভাৰ্ট কৰিব লাগে আৰু কিলোমিটাৰ পাৰ হাৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে ইয়াৰ লগত সদায় কি পূৰণ কৰিব লাগে 5/18 মানে যদি 2 কিলোমিটাৰ পাৰ হাৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া এই দুইটোৰ লগত এই 5/18 টো পূৰণ কৰিব লাগে মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ হাৱাৰলৈ ইয়াৰ উলটাটো কৰিব লাগে মানে 18/5 পূৰণ কৰিব লাগে ৰাইট এইখিনি কোৱাৰ পিছত বুজি পাবা সো এই প্ৰশ্নত কি কৈছে এখন ট্ৰেইন আছে ট্ৰেইনখনৰ দৈৰ্ঘ্য 1250 মিটাৰ আছে আৰু 2 মিনিটত ইমান কিলোমিটাৰ দূৰত্ব এটা চোৱা ইয়াত এককটো কিলোমিটাৰ দিয়া আছে এটো কি দিয়া আছে মিনিট দিয়া আছে সো মিনিটক আমি কিহলৈ কনভাৰ্ট কৰিব লাগে একচুয়ালি হাৱাৰলৈ বা যদি কিলোমিটাৰ ৰাখিব লগা হয় আৰু ইয়াক যদি মিটাৰৰ ৰাখিব লগা হয় ইয়াক কিহলৈ কনভাৰ্ট কৰিব লাগিব সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব আৰু এটো মিটাৰ হ'বনে সেকেন্ড হ'বনে এটো আমি কিহৰ ওপৰত নিৰ্ভৰ কৰিম এই অপচন কেইটাও আমি চাব লাগিব সো ট্ৰেইনখনৰ দৈৰ্ঘ্য 1250 মিটাৰ হৈ গল এই প্ৰথম স্টেটমেন্টটো বাৰ থৈ লওঁ এই 4 মিনিটত আন এখন স্থবিৰ ৰেল মানে এখন ৰেল ৰৈ আছে ষ্টেচনৰ ৰৈ আছে এই ষ্টেচনখনৰ ৰৈ থকা ৰেল গাড়ীখন কিমান দীঘল এটো
আমাক উলিয়াবলৈ কৈছে গতিকে x মিটাৰ বুলি ধৰি লৈছো নাজানো যেতিয়া সো ই 4 মিনিটত এইখন পাৰ কৰে বুলি কৈছে টাইমটো কিমান দিয়া আছে 4 মিনিট আৰু ডিসটেন্সটো দিয়া আছে ইয়াত দুটা ডিসটেন্স এই ক্ষেত্ৰত কি কৰিব লাগিব বুলি কৈছিলো যোগ কৰিব লাগিব আৰু স্পিডটো যদি জানো তেতিয়া ডিসটেন্সও আমি উলিয়াব পাৰো সো প্ৰথমতে আমি কি কৰিম স্পিড উলিয়াম আৰু স্পিডটো এই যেটো 2 নম্বৰ স্টেটমেন্ট আৰু 3 নম্বৰ স্টেটমেন্টৰ পৰা উলিয়াব নোৱাৰো প্ৰথম ইয়াত যে দিয়া আছিল তাৰ পৰা আমি স্পিড উলিয়াব পাৰিম এখিনি স্ক্ৰিনশ্বট লৈ লোৱা সো স্পিড কেনেকৈ উলিয়াম তাত টাইমটো দিয়া আছে 2 মিনিট আৰু ডিসটেন্সটো দিয়া আছে 1 কিলোমিটাৰ যেটো এককটো মিটাৰত আছে ইয়াত গতিকে ইয়াক কি হলৈ কনভাৰ্ট কৰিম মিটাৰলৈ সো 1 কিলোমিটাৰত কিমান হয় 1000 মিটাৰ আৰু ইয়াক যদি মিটাৰলৈ কনভাৰ্ট কৰিলো তেতিয়া ইয়াক সেকেন্ডলৈ কনভাৰ্ট কৰিম 1 মিনিটত 60 সেকেন্ড গতিকে 2 মিনিটত কি হ'ব 2 * 12 120 সেকেন্ড এতিয়া আমি কি উলিয়াব পাৰিম স্পিড উলিয়াব পাৰিম স্পিড মানে ডিসটেন্সটো ওপৰত থাকিব 1000 ওপৰত থাকিব আৰু টাইমটো তলত থাকিব 120 টো তলত থাকিব আৰু স্পিডৰ এককটো কি হৈ যাব মিটাৰ আছে সেকেন্ড আছে মিটাৰ পাৰ সেকেন্ড হৈ যাব 0 এটা যাব ইয়াৰো কি হ'ব 0 এটা যাব that means speed is equal to ওপৰত থাকিলে 100 তলত থাকিলে 12 দুইটা 4 ৰে হৰণ যায় 4 25 100 আৰু এফালে 4 3 গুণ 12 মিটাৰ পাৰ সেকেন্ড 25 টো 3 ৰে হৰণ যায় না সম্পূৰ্ণ হৰণ না যায় গতিকে এবাগে ৰাখিম speed is equal to 25/3 মিটাৰ পাৰ সেকেন্ড পালো ৰাইট এতিয়া এই যেটো স্টেটমেন্টৰ পৰা ইয়াত টাইমটো কি দিয়া আছে 4 মিনিট দিয়া আছে গতিকে ইয়াত যেটো মিটাৰ আৰু সেকেন্ড আছে গতিকে ইয়াক সেকেন্ডলৈ কনভাৰ্ট কৰিম 1 মিনিটত যদি 60 সেকেন্ড হয় 4 মিনিটত কি হ'ব 4 পূৰণ কৰিলে হ'ল 4 6 গুণ 24 240 সেকেন্ড এটা ডিসটেন্সটো কিমান দিয়া আছে ট্ৰেইনখনৰ যেহেতু দুখন ট্ৰেইন আছিল আৰু দুখন ট্ৰেইনৰ আমি কি কৰিব লাগিব ডিসটেন্সটো একেলগে যোগ কৰি এটা ডিসটেন্স উলিয়াম এটা আছিল 1250 আৰু এটা ধৰি লৈছিলো x গতিকে দুইটা যোগ কৰিলে কি হৈ যাব 1250 প্লাস x এটা সূত্ৰত বহুৱালে ইয়াৰ উত্তৰটো ওলাই যাব স্ক্ৰিনশ্বট লৈ লবা সো আমি জানো speed is equal to distance by time ইয়াত ডিসটেন্স পালো 1250 plus x আৰু টাইমটো পালো 6 4 গুণ 24 240 পাইছিলো আৰু স্পিডটো পাইছিলো 25/3 ইয়াক আকৌ এনেকৈ লিখিব পাৰিম 25/3 is equal to 1250 plus x আৰু ইয়াত থাকিব কিমান 240 বজ্ৰপূৰণ কৰি দিয়া এই দুটা বজ্ৰপূৰণ কৰিলে কি হ'ব 25 into 240 আৰু এই দুটা বজ্ৰপূৰণ কৰিলে 3 1250 plus x হ'ব এইভাগে থাকক কটাকটি কৰিবলৈ ভাল হ'ব এইভাগে ৰাখিলে সৰি এটা কটাকটি কৰিব পৰা হৈ আছে এই 3 ৰে এই যেটো 240 টো কেইবাৰ যাব 3 8 গুণ 24 3 শূন্য শূন্য that means আমাৰ থাকিলে 25 আৰু 80 পূৰণ হৈ আছে এই দুটা পূৰণ কৰিলে এই শূন্যটো বাদ দিয়া শূন্যটো নাই বুলি ধৰি লোৱা তেতিয়া 8 5 গুণ 40 ৰ শূন্য 4 কৰিব 8 2 গুণ 16 16 4 কি হ'ব 20 এই শূন্যটো বহুৱাই দিলে কি হৈ যাব 2000 এফালে আছে 1250 প্লাস x আৰু x ৰ মানে আমাক লাগে x ৰ মানটো উলিয়াই দিলে ৰেলখনৰ দৈৰ্ঘ্যটো ওলাই যাব সো এই পাৰ্টটো আমি সমানচিনৰ ইফালে লৈ আনিম সমানচিনৰ ইফালে লৈ আনিলে কি হৈ যাব বিয়োগ হ'ব সো 2000 ৰ পৰা 1250 টো বিয়োগ কৰি দিয়া 0 0 10 ৰ পৰা 5 গলে 5 থাকিব ইয়াত 9 হ'ব 9 ৰ পৰা 2 গলে কিমান থাকিব 750 আৰু এককটো কি হ'ব মিটাৰ ৰাইট 750 মিটাৰ অপচন নম্বৰ সি নিশ্চয় বুজি পাইছে বুজাওঁতে অকমান টাইম লাগিছে কিন্তু বুজি পালে ইমান টাইম নালাগে এটো খুব বেছি 30 সেকেন্ড লাগিব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিয়ে থাকে দিনেশতকৈ ৰহিমে 10 নম্বৰ বেছি লাভ কৰে ৰহিমতকৈ জৰ্জে 25 নম্বৰ কম পায় তিনিটাৰে মুঠ নম্বৰ যদি 235 হয় জৰ্জৰ নম্বৰ হৈছে সো দিনেশৰ নাম আছে দিনেশ ৰহিম আছে তাৰ পৰা কি আছে জৰ্জ আছে সো কাৰ নাম দুবাৰ উল্লেখ কৰিছে ৰহিমৰ নাম দুবাৰ উল্লেখ কৰিছে গতিকে ৰহিমৰ নাম্বাৰটো আমি ধৰি লম নাজানো গতিকে x বুলি ধৰিম এটা স্টেটমেন্টটো পঢ়া দিনেশতকৈ ৰহিমে 10 নম্বৰ বেছি লাভ কৰে মানে দিনেশে যিমান নম্বৰ পায় তাতকৈ ৰহিমে 10 নম্বৰ বেছি পায় বুলি কৈছে ইয়াক যদি উল্টাকে কোৱা হয় তেতিয়া কি বুলি কম যে ৰহিমতকৈ দিনেশে 10 নম্বৰ কম পায় গতিকে ৰহিমে যিমান পায় তাৰ পৰা 10 বিয়োগ কৰি দিম জৰ্জে কি কৈছে ৰহিমতকৈ জৰ্জে 25 নম্বৰ কম পাইছে এই ক্ষেত্ৰটো x - কি হৈ যাব 25 হ'ব মানে ৰহিমে যিমান পায় তাৰ পৰা 25 বিয়োগ কৰিব লাগিব
তাৰপৰা তিনিটাৰে নাম্বাৰটো যোগ কৰিলে কিমান হয় বুলি কৈছে 235 হয় বুলি কৈছে ইয়াৰ আগত প্লাস আছে প্লাস x এইফালেও প্লাস x আৰু এইফালেও প্লাস x তিনিটা x যোগ হৈ থাকিলে কি বুলি কম thrice x ইয়াত -10 আছে ইয়াত -25 আছে মাইনাসে কি হয় প্লাস মানে যোগ কৰিব লাগিব 25 আৰু 10 যোগ কৰিলে কিমান হৈ যাব 35 ডাঙৰটোৰ আগত কি চিন আছে মাইনাস আছে ইয়াত মাইনাস ভৰ হৈ দিয়া ইকুৱেল টু 235 হ'ব 3x এবাগে থাকিব এই পাৰ্টটো মই সমান চিহ্ন হোফালে লৈ যাম সো ইয়াত মাইনাসটো কি হৈ যাব প্লাস হৈ যাব যোগ কৰিলে কি হৈ যাব 5 5 10 3 3 6 কে 7 270 হৈ যাব এটা x পাৰ্টটো লাগে x ৰ লগত 3 টো পূৰণ হৈ আছে ইয়াৰ তললৈ গুছি আহিব এই x টো নালাগে তে x টো ইয়াৰ তললৈ গুছি আহিব তেতিয়া 3 ৰে 27 টো 3 9 গুণ 27 3 0 0 90 ইয়াত 90 অপচন নম্বৰ সি আছে ৰাইট চিন দিব নালাগে কাৰণ এই 90 টো কাৰ মাৰ্ক হয় ৰহিমৰ মাৰ্ক ঠিক আছে কাৰ মাৰ্ক উলিয়াবলৈ কৈছে জৰ্জৰ এটা জৰ্জৰ মাৰ্ক কিমান আছিল x - 25 x - 25 আছিল এটা x কিমান পালো 90 পালো 90 ৰ পৰা 25 মাইনাস কৰিলে কিমান হৈ যাব 65 অপচন নম্বৰ বি ৰাইট সৰল কৰা বদমাছ নিয়মটো মনত ৰখাব লাগে ঠিক আছে ব্ৰেকেটৰ কাম কৰিম প্ৰথম সৰু ব্ৰেকেট আছে বৰ ব্ৰেকেট আছে আৰু সৰি মাজু ব্ৰেকেট আছে আৰু বৰ ব্ৰেকেট আছে প্ৰথম ইয়াৰ কাম কৰিম সেকেন্ড ইয়াৰ কাম আৰু থাৰ্ড ইয়াৰ কাম তাৰ পিছত অৰ কাম অ মানে কি হয় অফ অসমীয়াত কোৱা হয় ৰ আৰু ৰ পূৰণ বুলি লিখা হয় তাৰ পিছত ডিভিজনৰ কাম কৰিম মানে হৰণ তাৰ পৰা পূৰণ তাৰ পৰা যোগ আৰু লাষ্টত বিয়োগৰ কাম কৰিব লাগে এটা ইয়াত কি চিন আছে পূৰণ আছে যোগ আছে হৰণ আছে এইটো ভিনকুলাম 12 আছে প্ৰথমতে 12ৰ কাম কৰিব লাগে এই ক্ষেত্ৰত ঠিক আছে ব্ৰেকেটও আছে ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব 3 দুগুণ কিমান হ'ব 30 তাৰ পৰা এই চিনবোৰত আঁতৰি গুছি যাব এটা 50 ৰ পৰা 30 গলে কিমান থাকিব 50 ৰ পৰা 30 গলে 20 থাকিব এটা 100 যেটো মাজু ব্ৰেকেট আছে মাজু ব্ৰেকেটৰ কাম কৰিম 100 ৰ পৰা 20 গলে কিমান থাকিব 80 থাকিব এতিয়া বৰ ব্ৰেকেটটো হ'ব 400 হৰণ 80 আছে ঠিক আছে সো 400 টো ওপৰ লিখি 80 টো তল লিখিব পাৰিম 0 0 কাটিব 8 5 গুণ 40 মানে ইয়াৰ পৰা গুটেই পাৰ্টটো কিমান পালো 5 পালো এটা সোৱা 10 পূৰণ 10 ঠিক আছে যোগ 5 হ'ব এটা পূৰণৰ কাম কৰিম আগত 10 10 গুণ কি হয় 100 হয় আৰু 100 আৰু 5 যোগ কৰিলে কিমান হৈ যাব 105 অপচন নম্বৰ ডি পাৰ্চেন্টেজৰ কোৱেশ্চন হয় ভেৰি ইম্পৰ্টেন্ট 360 গ্ৰাম হল 3 কেজিৰ কিমান এই হলটো কাটিব লাগে একচুয়ালি 360 গ্ৰাম 3 কেজিৰ কিমান শতাংশ তো 360 গ্ৰামটো ওপৰত লিখিবা আৰু 3 কেজিটো যেটো ডাঙৰ তলত লিখিবা 3 কেজি এটা গ্ৰাম আৰু কেজি একে আছে নে একে নাই গতিকে একে কৰিব লাগিব একে কৰিবৰ কাৰণে কেজিক আমি কি হলে কনভাৰ্ট কৰিম গ্ৰামলৈ কনভাৰ্ট কৰিম সো 1 কেজিত কিমান হয় 1 কেজিত 1000 গ্ৰাম 1 কেজিত 1000 গ্ৰাম 3 কেজিত কি হৈ যাব 3000 গ্ৰাম সো ইয়াক এনেকৈ লিখিব পাৰিম 360 গ্ৰাম বাই 3000 গ্ৰাম গ্ৰামে কাটিব ইয়াৰ শূন্য আৰু ইয়াৰ শূন্য এটা কাটিব সো এফালে যদি কাটো 4 ৰে 4 9 গুণ 36 আৰু এফালে 4 25 not 25 সৰি 4 9 গুণ 36 আৰু এফালে 4 ৰে যাবনে 4 7 গুণ 28 2 থাকিব 4 5 গুণ 20 যাব 4 5 গুণ 20 2 গলিব 4 7 গুণ 28 30 ঠিকে আছে এতিয়া থাকিলে 9/75 ঠিক আছে ইয়াক কি হলে কনভাৰ্ট কৰিবলৈ কৈছে শতাংশলৈ আৰু ভগ্নাংশ শতাংশলৈ কনভাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগে 100% টো পূৰণ কৰিব লাগে এতিয়া কি কৰিম ইয়াত গড়বৰ এটা হল নেকি 360 ওকে 4 9 গুণ 36 ঠিকেটো আছে 4 7 গুণ 28 এতিয়া 100 ঠিকে আছে 100ক আমি 5 ৰে 5 20 100 হ'ব আৰু এফালে কিমান হৈ যাব 5 15 75 আকৌ 5 ৰে হৰণ যাব 5 4 গুণ 20 এফালে 5 3 গুণ 15 3 ৰে 3 3 গুণ 9 অকল ওপৰত আছে 3 আৰু 4 আৰু দুইটা কি হৈছে পূৰণ হৈ আছে সো 3 4 গুণ 12 অপচন নম্বৰ এ এটা সামগ্ৰিক খৰচৰ মূল্য মানে কিনা মূল্য বিক্ৰী মূল্যৰ মাজৰ পাৰ্থক্য ইমান যদি লাভ 20% হয় তেন্তে বিক্ৰীৰ মূল্য হ'ব আৰু লাভ আৰু লোকসানৰ এটো কোৱেশ্চন হয় ইয়াৰ ওপৰতো ভিডিও ধুনিয়াকৈ বনাই থোৱা আছে তালৈ গৈ বেসিক কনসেপ্টবোৰ শিকি ল'ব পাৰিবা
মই কৈ দিম যে সদায় খৰচৰ মূল্যটো কিনা মূল্যটো 100% বুলি ধৰিবা সম্পূৰ্ণ বস্তু আমি সদায় কি বুলি ধৰিব লাগে 100% সো কিনা দামকো আমি কি বুলি ধৰিম 100% আৰু কিনা দামক শৰ্টকে ইংৰাজীত কোৱা হয় কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস মানে বেচা দাম বিক্ৰী মূল্য ইয়াত কি হৈছে প্ৰফিট হৈছে প্ৰফিট কিমান হৈছে 20% হৈছে আৰু কষ্ট প্ৰাইস যদি 100% হয় এতিয়া প্ৰফিট হলে যোগ কৰিব লাগে 100 টকাৰ বস্তুটো 20 টকাত যদি 20 টকা লাভত যদি বিক্ৰী কৰা হয় দুইটা যোগ কৰিম তেতিয়া কিমান হৈ যাব 120% সো বিক্ৰী মূল্যটো উলিয়াবলৈ কৈছে 120% মানটো উলিয়াই দিলে হৈ গল সো 120% মানটো কেনেকৈ উলিয়াম সেলিং প্ৰাইসটো কিমান হ'ব সেলিং প্ৰাইসটো 120% হ'ব আমি গম পালো এতিয়া চোৱা ইয়াত দিছে যে বিক্ৰী মূল্য আৰু খৰচৰ মূল্য বিয়োগ কৰিলে কিমান হয় বুলি কৈছে 240 হয় বুলি কৈছে তে লাভ আমি কেনেকৈ উলিয়াও লাভ ইজ ইকুৱেল টু আমি পাইছিলো যে বেচা দাম বা বিক্ৰী মূল্য বিয়োগ কিনা দাম ঠিক আছে আৰু ইয়াৰ বিয়োগফলটোৱে কিমান বুলি কৈছে 240 আৰু লাভ কিমান হৈছে লাভ 20% হৈছে দ্যাট মিন্স এই 20% টোৱে কি হ'ব 240 ইয়াক আমি এনেকৈ লিখিব পাৰো 20% টো কি হয় 240 এটা বিক্ৰী মূল্য কিমান পাইছিল এতিয়া 120% উলিয়াই দিলে হৈ গল সো 240 তললৈ এই যেটো 20 এই 20 টো নামি আহিব ওকে তাৰ পৰা পূৰণ কৰি এই 120 টো ইয়াত লিখি দিলে হৈ গল এই 120 টো ইয়াত লিখি দিলে ওপৰৰ শূন্য আৰু তলৰ শূন্য কটাকটি যাব দুইৰে ইফালে 24 টো 2 12 24 হ'ব এটা ওপৰত 12 আছে আৰু ওপৰতে 120 আছে দুইটা কি হৈছে পূৰণ হৈছে 120 পূৰণ 12 12 কি হয় 144 এই শূন্যটো লগাই দিলে কি হৈ যাব 1440 অপচন নম্বৰ বি পানীৰ টেংকৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা ক্ৰমে এটো মেজাৰমেন্ট বুলি মই ভিডিও এটা বনাই থোৱা আছে তালে গৈ চাই লবা সো মেজাৰমেন্টত কি কৰা হয় আয়তৰ কালি উলিয়াবলৈ আহে আয়তৰ পৰিসীমা উলিয়াবলৈ আহে বৰ্গৰ পৰিসীমা কালি উলিয়াবলৈ আহে কালি মানে কি বস্তুটো কিমান ডাঙৰ হয় এটো উলিয়াব লাগে পৰিসীমা মানে কি চাৰি সীমাৰ জোখটো উলিয়াব লাগে লগতে আয়তীয় ঘনক আকৃতিৰ আয়তন আমি কেনেকৈ উলিয়াও ইয়াৰ যেহেতু দিশ আছে এটো দিশ এফালে প্ৰস্থ আছে আৰু উচ্চতা মানে কিমান ওখ এটো আছে তিনিটা যদি যোগ কৰো তেতিয়া আয়তনটো ওলাই যাব মানে কিমান ভিতৰত খালি আছে বা জুলীয়া পদাৰ্থ কিমান ধৰিব এইখিনি উলিয়াত আমি উলিয়াব পাৰো আৰু তাক কোৱা হয় আয়তন ঠিক আছে সো L into B into H দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা কৰিলে আমি ইয়াৰ আয়তনটো পাওঁ ঘনকৰ ক্ষেত্ৰটো একে এটা পানীৰ টেংকিৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা ক্ৰমে দিয়া আছে পানীৰ টেংকিটো তেতিয়া কি হৈ যাব আয়তীয় ঘনক আকৃতিৰ হ'ব এটা ইয়াৰ দিশ কিমান দিয়া আছে 11 প্ৰস্থ কিমান দিয়া আছে 10 আৰু উচ্চতা কিমান দিয়া আছে 9 মানে ইয়াৰ এই গুটেটো ওখ কিমান আছে 9 ইয়াত কৈছে টেংকিটো 6 মিটাৰ উচ্চতা লৈকে মানে সম্পূৰ্ণ নহয় ইমান মানলৈকে ইয়াৰ পৰা এই গুটেটো কিমান আছিল 9 আছিল ইমান মানলৈকে কি আছে পানী আছে তেতিয়া আমি যদি আকো তলটো এতিয়া সৰু এটা আয়তীয় ঘনক পোৱা গৈছে ঠিক আছে পানী যে থোৱা হৈছে বা আছে এখিনি কি হৈ গৈছে এটা আয়তীয় ঘনকৰ দৰে হৈ গৈছে গতিকে ইয়াত দুটা আয়তীয় ঘনক পালো এটা ডাঙৰ আয়তীয় ঘনকটোৰ আমাৰ দিকটো কিমান যাব 11 আৰু প্ৰস্থটো কিমান হ'ব 10 আৰু উচ্চতাটো কিমান হৈ যাব 9 এটা সৰু যেটো আয়তীয় ঘনক পাইছো তাৰ দিক কিমান হ'ব তাৰ দিক একে থাকিব 11 থাকিব প্ৰস্থ কিমান থাকিব 10 থাকিব আৰু উচ্চতাটো ইয়াত কি হৈ যাব 6 মিটাৰ হৈ যাব সো ইয়াত কি কৈছে যে পানী টেংকিৰ খালি অংশটো ওপৰত যে খালি থাকিলে এই খালি অংশটোৰ কি উলিয়াবলৈ কৈছে কিমান থাকি গল ভগ্নাংশত উলিয়াবলৈ কৈছে সো কি কৰিম ডাঙৰটোৰ আমি আয়তন উলিয়াই লম ডাঙৰটোৰ যদি আয়তন উলিয়াও তেতিয়া কি হৈ যাব 11 * 10 * 9 হ'ব তেতিয়া 9 11 কি হৈ যাব 99 * ইফালে 10 পূৰণ কৰিলে কি হৈ যাব 99 * 99 আৰু শূন্যটো লগাই দিলে 990 মিটাৰ কিউব হৈ যাব মিটাৰ এককটো মিটাৰ আছে আৰু মিটাৰ তিনটা পূৰণ কৰিলে কি হৈ যাব মিটাৰ কিউব আৰু ইয়াক কোৱা হয় ঘন মিটাৰ বুলি কোৱা হয় ডাঙৰটোৰ কিমান পালো 990 মনত ৰাখিবা সৰুটোৰ কিমান পাম সৰুটোৰ দিশ পূৰণ দিশটো 11 আছে পূৰণ প্ৰস্থ আছে তাৰপিছত উচ্চতা 6 11 66 * 10 = কি হৈ যাব 660 মিটাৰ কিউব এতিয়া চোৱা ডাঙৰটোৰ কিমান আছিল টোটেল
990 আছিলে পানী কিমান আছে এতিয়া পানী কিমান আছে 660 আছে কিমান বাকি থাকিলে বুলি ক'লে মাইনাস কৰি দিলে হৈ গ'ল 330 থাকিলে এতিয়া ভগ্নাংশত উলিয়াবলৈ কৈছে ইয়া তো 330 টো আমি ভগ্নাংশ কেনেকৈ উলিয়াম 330 টো ওপৰ লিখিবা আৰু টোটাল কিমান আছিল টোটাল 990 আছিল হৈ গ'ল কাটি দিবা 0 0 কটাকতে যাব 3 ৰে 99 টো কেইবাৰ যাব 3 বাৰ যাব ওপৰত 1 বাৰ থাকিব that means 1/3 option number B right 12 মিটাৰ into 10 মিটাৰ মাত্ৰাৰ এটা খলৰ মজিয়া ঢাকিবলৈ 10 সেন্টিমিটাৰ into 8 সেন্টিমিটাৰ মাত্ৰাৰ কিমান আয়তাকাৰ টাইলছৰ প্ৰয়োজন হ'ব মানে এটা খলৰ মজিয়া আছে মজিয়াটো আয়তাকৃতিৰ হ'ব ইয়াৰ দিশ কিমান আছে 12 মিটাৰ আৰু প্ৰস্থটো কিমান আছে 10 মিটাৰ তাৰপা সৰু সৰু টাইল আছে টাইলছৰ আমাৰ যেটো দিশ কিমান আছে 10 সেন্টিমিটাৰ এটো সব এককটো সব ইয়াত মিটাৰ আছে ইয়াত সেন্টিমিটাৰ আছে এই কথাটো হলে মন ৰাখিবা আৰু ইফালে কিমান আছে 8 সেন্টিমিটাৰ গতিকে এই যেটো মিটাৰ ইয়াক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম তেতিয়া কি হ'ব 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে গতিকে 12 মিটাৰত কিমান হ'ব 12 * 100 12 * 12 12 * 12 1200 সেন্টিমিটাৰ আৰু ইফালে 10 * 100 কিমান হৈ যাব 1000 সেন্টিমিটাৰ এটা কৈছে ইয়াক ঢাকিবৰ কাৰণে এনেকুৱা টাইলছৰ কিমান প্ৰয়োজন হ'ব তাৰ কাৰণে ইৰ মজিয়াখন কিমান ডাঙৰ উলিয়াব লাগিব কিমান ডাঙৰ মানে ইয়াৰ কালি উলিয়াম সো কালি কেনেকৈ উলিয়াম 12 1200 পূৰণ 1000 এটা 12 শূন্য থাকিলে শেষত যদি শূন্য থাকে আমাৰ অংক কৰিবলৈ পূৰণ কৰিবলৈ বহুত ইজি হয় সো 12 আছে 1 আছে 12 গুণ কি হৈ যাব 12 ইয়াত দুটা শূন্য ইয়াত তিনটা শূন্য টোটাল কেইটা শূন্য হ'ব পাঁচটা শূন্য ইয়াত বহুৱাই দিলে হৈ গ'ল আৰু ইয়াত সেন্টিমিটাৰ ইয়াতো সেন্টিমিটাৰ স্কয়াৰ হ'ব এটা টাইলছ কিমান ডাঙৰ হ'ব এটো চোৱা 10 আৰু 8 পূৰণ কৰা মানে কালি উলিয়াব লাগিব 80 সেন্টিমিটাৰ স্কয়াৰ হ'ব এতিয়া আমাক প্ৰশ্নত কি কৈছে যে এই 80 সেন্টিমিটাৰ কিমান লাগিব ইমান কৰিবৰ কাৰণে সো ইয়াক কি কৰিম 12 আছে আৰু 5টা হয় ন 12 আছে 5টা শূন্য আছিল সো এইটো সমান হ'ব 80 সেন্টিমিটাৰ স্কয়াৰ আছিল এন্ড 80 সেন্টিমিটাৰ স্কয়াৰ টাইলছৰ কিমান প্ৰয়োজন আমি নাজানো ধৰা এক্সটা প্ৰয়োজন হ'ব তেতিয়া এই এক্সটাৰ কালিটো 80 কে কিমান হ'ব লাগিব ইমান হ'ব লাগিব সো এই যেটো আমাৰ x পাৰ্টটো লাগে x টো ৰাখিলে হ'ল 80 টো ইয়াৰ তললৈ গুচি আহিব ঠিক আছে তেতিয়া এই ফালে 0 আৰু 0 কটাকটি যাব 8 ৰে এই যেটো 12 টো কেইবাৰ যাব একবাৰ যাব তেতিয়া কিমান থাকিলে 4 থাকিলে 4 আৰু 0 মিলি কিমান হ'ব 40 8 5 গুণ 40 বাকি তিনটা শূন্য থাকিলে তিনটা শূন্য লগাই দিয়া 15000 টা টাইলছৰ প্ৰয়োজন হ'ব অপচন নম্বৰ বি বেক কৰি আকৌ চাবা যদি বুজি পোৱা নাই এখন ডিলাৰে 56 টকা কম পায় যদিহে 15% লাভত চকী এখন বিক্ৰী কৰাৰ পৰিৱৰ্তে 8% লাভত বিক্ৰী কৰে চকীখনৰ খৰচৰ মূল্য কিমান খৰচৰ মূল্যটো সদায় 100% বুলি ধৰিবা ঠিক আছে কষ্ট প্ৰাইস খৰচৰ মূল্য মানে কষ্ট প্ৰাইস কিনা দাম এটো সদায় কি হ'ব 100% হ'ব এটা ষ্টেটমেন্টটো ভালকে পঢ়া যদি মানুহজনে 15% লাভত বিক্ৰী নকৰি 8% লাভত বিক্ৰী কৰে তেতিয়া কিমান কম পায় বুলি কৈছে 56 কম পায় আচ্ছা ইয়াৰ পাছন 15% ৰ পৰা 8% লৈ কিমান পাৰ্সেন্ট কমিছে 7% কমিছে মানে এই 7% টোৱে কি হয় 56 টকাত পাৰ্সেন্টেজত যদি কমিব লাগে তেতিয়া 7% কমিলেহেতেন কিন্তু ইয়াত পাৰ্সেন্টেজত দিয়া নাই ইয়াক কি কৰিছে টকাত দিয়া আছে গতিকে একে কথা সো 7% টো কি হয় 56 টকা আৰু 7% টো যদি 56 টকা হয় কষ্ট প্ৰাইস টো উলিয়াবলৈ কৈছে 100% টো উলিয়াই দিলে হৈ গ'ল সো 100% টো কেনেকৈ উলিয়াম 56 টো লিখি এই 7 টো তলত লিখিব লাগে আৰু এই 100 টো ইয়াত লিখিব লাগে 100 এটা 7 এৰে এই যেটো 56 টো কেইবাৰ যাব 8 বাৰ 7 গুণ 56 সো 8 আৰু 100 পূৰণ কৰিলে কি হৈ যাব 800 অপচন নম্বৰ বি 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন মালবাহী ৰেল ঘণ্টাত ইমান কিলোমিটাৰ বেগত চলি আছে এই মালবাহী ট্ৰেইনখনে 2 কিলোমিটাৰ দীঘল সুৰংগ এটাৰ মাজেৰে
পাৰ হ'বলৈ লোৱা সময় হ'ল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 2023 আহিছে ন সো ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 1 কিলোমিটাৰ আৰু এটা সুৰংগ আছে এই সুৰংগটোৰ কিমান কিলোমিটাৰ দীঘল বুলি কৈছে 2 কিলোমিটাৰ তাৰ কাৰণে ঘণ্টাত 45 কিলোমিটাৰ বুলি কৈছে ঠিক আছে ঘণ্টাত ইমান কিলোমিটাৰ স্পীডটো দিয়া আছে 45 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পৰা ট্ৰেইনখনে ওকে সময়টো উলিয়াবলৈ কৈছে সো আমি সময় কেনেকৈ উলিয়াম সময় উলিওৱাৰ আমাৰ সূত্ৰটো আছিল ডিসটেন্স ডিভাইড বাই স্পীড সো ডিসটেন্স লাগে কিন্তু ইয়াত ডিসটেন্স কেইটা আছে দুটা যদি থাকে তেতিয়া আমি কি কৰিম যোগ কৰিম তেতিয়া কি হৈ যাব 3 কিলোমিটাৰ কি হৈ যাব 3 কিলোমিটাৰ গতিকে লিখি লবা ইয়াত ডিসটেন্স ইজ ইকুৱেল টু কিমান হ'ল 3 কিলোমিটাৰ স্পীডটো আছে 45 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি টাইমটো উলিয়াব পাৰিম সো টাইম ইজ ইকুৱেল টু ডিসটেন্সটো কিমান পালো 3 কিলোমিটাৰ আৰু স্পীডটো কিমান আছে 45 আৰু আৱাৰ ওলাব এটো নহয় জানো ডিসটেন্সটো 3 কিলোমিটাৰ এফালে ঠিক আছে 3 ৰে এটো কেইবাৰ যাব 15 সো টাইমটো কিমান পালো 1/15 এটো আৱাৰ ওলাব ঘণ্টা অপচনত ঘণ্টা আছে নে নাই কিহত আছে মিনিটত আছে গতিকে ইয়াক মিনিটলৈ কনভাৰ্ট কৰিম সো টাইম ইজ ইকুৱেল টু কিমান পালো 1/15 আৱাৰ মানে ঘণ্টা আমি জানো 1 ঘণ্টাত 60 মিনিট 1 ঘণ্টাত কিমান মিনিট 60 মিনিট গতিকে 1/15 ঘণ্টাত কিমান মিনিট হ'ব পূৰণ কৰি দিলে হৈ গল 60 * 1/15 15 ৰে 60 টো কেইবাৰ যাব 4 বাৰ আৰু 4 আৰু 1 পূৰণ কৰিলে কি হ'ব 4 * 4 মিনিট অপচন নম্বৰ সি 5555 টো প্ৰথম লিখি লবা ঠিক আছে তাৰপিছত 500 আছে একক দশক শতকৰ ঘৰত 5 থাকিব তাৰপিছত হাজাৰৰ ঘৰত কি থাকিব 5 একক দশক শতক হাজাৰৰ ঘৰতো 5 চাৰিটা 5 কত আছে চাৰিটা 5 অপচন নম্বৰ ডি 9 7 0 আৰু 4 সকলো সংখ্যা ব্যৱহাৰ কৰি সৰ্ববৃহৎ আৰু 4 অংকৰ সৰু 4 অংকৰ সংখ্যাৰ মাজৰ পাৰ্থক্য বিয়োগফলটো উলিয়াবলৈ কৈছে সৰ্ববৃহৎ মানে আটাইতকৈ ডাঙৰ আৰু এই চাৰিটা ব্যৱহাৰ কৰিব লাগিব সো আটাইতকৈ ডাঙৰ কেনেকৈ উলিয়াব লাগে আটাইতকৈ ডাঙৰৰ পৰা লিখি যাব লাগে 9 7 তাৰপিছত 4 তাৰপৰা 0 আটাইতকৈ সৰু কেনেকৈ উলিয়াম আটাইতকৈ সৰুৰ পৰা আৰম্ভ কৰিব লাগে কিন্তু 0 ৰ পৰা আৰম্ভ কৰিব নোৱাৰো গতিকে কৰ পৰা আৰম্ভ কৰিব লাগিব 4 লগে লগে 0 লিখিব লাগিব তাৰপৰা 7 তাৰপৰা 9 বিয়োগ কৰি দিয়া 10 ৰ পৰা 9 গলে কিমান থাকিব 1 এফালে 1 গুছি যোৱাৰ লগে 3 থাকিলে 13 হ'ব 13 ৰ পৰা 7 গলে কিমান থাকিব 6 এফালে থাকিলে 6 9 ৰ পৰা থাকিলে 5 6 6 1 অপচন নম্বৰ ডি 5 6 6 1 দুটা সংখ্যাৰ যোগফল 8 আৰু ইহঁতৰ পূৰণফল 15 ইহঁতৰ পাৰস্পৰিক সংখ্যাৰ যোগফল কিমান ইংৰাজী টাৰ্মটো চোৱা ৰেচিপ্ৰকেল মানে কি হয় যিকোনো এটা সংখ্যা ধৰি লৈছো 4 4ৰ ৰেচিপ্ৰকেল বুলি ক'লে 1/4 হ'ব মানে 4ক আমি কি বুলি লিখিব পাৰো তলত 1 এটা সদায় লিখিব পাৰো কাৰণ 1 ৰে 4ক কাটিলে আকৌ 4 পাম নহয় জানো সো এই 1 টো ওপৰলৈ গুছি যাব ৰেচিপ্ৰকেল বুলি ক'লে আৰু 4 টো তললৈ আহিব বা এটা ভগ্নাংশ আছে 3/7 ইয়াৰ ৰেচিপ্ৰকেল কিমান বুলি ক'লে 7 টো ওপৰত যাব আৰু তলত কি হ'ব 3 গুছি আহিব দ্যাট মিন্স ৰেচিপ্ৰকেল দুটা পূৰণ কৰিলে সদায় আমাৰ কি ওলাব 1 ওলাব লাগে সো ৰেচিপ্ৰকেলটো বুজি পালা দুটা সংখ্যা আছে ধৰা এটা হল x এটা হল y এই দুইটা সংখ্যাৰ যোগফল মানে যোগ কৰিলে কিমান হয় বুলি কৈছে 8 হয় পূৰণফল এই দুইটা পূৰণ কৰিলে xy হ'ব x পূৰণ y ক xy বুলি লিখিব পাৰো xy কিমান হয় বুলি কৈছে 15 হয় এটো মনত ৰাখিবা স্ক্ৰিনশ্বট ৰাখি লোৱা x + y টো কি হয় 8 ইমান হয় তাৰ পৰা ইহঁতৰ পাৰস্পৰিক আছা x সংখ্যাটোৰ পাৰস্পৰিক তো কি হ'ব ৰেচিপ্ৰকেলটো কি হ'ব ইয়াৰ তলত 1 এটা লিখিব পাৰো গতিকে ৰেচিপ্ৰকেলটো উল্টা হৈ যাব 1/x আৰু ইয়াৰ ৰেচিপ্ৰকেলটো কি হ'ব 1/8 সৰি 1/y এটা কি কৈছে পাৰস্পৰিক সংখ্যাৰ যোগফল উলিয়াব কৈছে ইয়াৰ যোগফল আমি উলিয়াম সো 1/x + 1/y ভগ্নাংশত আছে ভগ্নাংশৰ যোগ আমি কেনেকৈ কৰো এই দুটা লহাগু লওঁ আৰু লহাগু এই দুটা পূৰণ কৰিলে হৈ গল xy সো তলত কি ওলাব লাগে xy ইয়াৰ লগত কি পূৰণ কৰিলে xy হ'ব y গতিকে ওপৰৰ লগতো y পূৰণ কৰিলে এইটো হৈ যাব y প্লাস আছে প্লাস আৰু ইয়াৰ লগত x পূৰণ কৰিব লাগিব ইয়াৰ লগতো x পূৰণ কৰিব লাগিব x
ইয়াক উল্টাই দি x + y বুলি লিখিব পাৰো সো x + y এর মানটো কিমান আছিলে 8 আছিলে আৰু x y এর মানটো কিমান আছিলে 15 সো आंसर হ'ব 8/15 অপশন নম্বৰ C very important question ইয়াত কেটামান কি উলিয়াবলৈ কৈছে গহাও 2 স্কয়াৰ into 3 cube into 5 to the power 5 এটো এটা নাম্বার আছে তারপর 2 cube into 3 square into 5 square into 7 এটো এটা নাম্বার আছে 2 to the power 4 into 3 to the power 4 into 5 into 7 square into 13 আছে কি উলিয়াবলৈ কৈছে গহাওৰ ক্ষেত্ৰত চাবা তিনিওটাতে একে সংখ্যা আছে নেকি ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে সকলোতে 2 আছে এতিয়া 2 ৰ ঘাতবোৰ চোৱা মানে ইয়াত 2 আছে ইয়াত 3 আছে আৰু ইয়াত 4 গহাওৰ ক্ষেত্ৰত আটাইতকৈ সৰুটো ল'ব লাগে 4 3 2 ৰ ক্ষেত্ৰত আটাইতকৈ সৰু কি হয় 2 টো হয় গতিকে 2 স্কয়াৰ হ'ব তাৰপিছত পূৰণ আছে পূৰণ লিখিম ইয়াতো 3 ইয়াতো 3 আৰু ইয়াতো 3 তিনিওটাতে 3 আছে গতিকে ইয়াৰো আটাইতকৈ সৰুটো কি হয় 3 স্কয়াৰ হয় 3 স্কয়াৰটো ল'বা তাবা 5 আছে ইয়াত 5 আছে ইয়াত 5 আছে আটাইতকৈ সৰুটো কি হয় ইয়াত 1 এটা আছে 5 হ'ব বাকিখিনি সবতে নাই গতিকে আমাৰ যেটো গহাও কি হৈ যাব গহাওটো 2 স্কয়াৰ into 3 square into 5 হ'ব 2 square 3 square 5 2 square 3 square 5 অপশন নম্বৰ ডি 2 square 3 square 5 আৰু এলসিএম বুলি কোৱা হলে কি কৰিব লাগে আটাইতকৈ ডাঙৰটো ল'ব লাগে আকৌ লিখিছো 2 square into 3 cube into 5 to the power 5 এফালে 2 cube into 3 square into 5 square into 7 আছে এফালে আছে 2 to the power 4 into 3 to the power 4 into 5 into 7 square into 13 LCM মানে লহাগু লব লগা হোৱা হলে আটাইতকৈ ডাঙৰটো ল'ব লাগে ইয়াত সবতে মিলি আছে 2 এটা 2 লম তাৰপৰা ঘাতটো কি হ'ব ইয়াত 2 আছে ইয়াত 3 আছে 4 আটাইতকৈ ডাঙৰটো কি হয় 2 to the power 4 এটো ল'ব লাগে ইয়াৰ ক্ষেত্ৰটো কি হৈ যাব 3 to the power 4 হৈ যাব আৰু এই ক্ষেত্ৰত 5 to the power কি হ'ব 5 5 to the power 5 তাৰপৰা এই 7 টো দুটাতে আছে ইয়াত নাই তথাপিও লম আৰু এই 7 ৰ আটাইতকৈ ডাঙৰটো কি হয় 7 স্কয়াৰ হ'ব আৰু 13 টো আমি লগাই দিম এটো হ'ব এলসিএম ৰাইট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যদি তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 25 একচুয়ালি 15 হ'ব লাগে এটো 15 কৰি দিয়া তেন্তে মধ্যম সংখ্যাটো মানে তিনিটা আছে তাৰ মাজৰ সংখ্যাটো বৰ্গ উলিয়াবলৈ কৈছে ৰাইট সো ক্ৰমিক সংখ্যা বুলি ক'লে x লিখিবা তাৰপৰা x + 1 লিখিবা আৰু x + 2 লিখিবা ওকে ইয়াক যদি 1 বুলি ধৰা হয় তেতিয়া কি হৈ যাব এটো 2 হৈ যাব আৰু ইফালে 3 হৈ যাব তেতিয়া 1 2 3 এটো কি হয় ক্ৰমিক সংখ্যা হয় ইয়াক যদি 4 বুলি ধৰা হয় তেতিয়া এটো কি হৈ যাব 4 আৰু 1 5 হ'ব 4 আৰু 2 6 হ'ব 4 5 6 টো কি হয় ক্ৰমিক সংখ্যা বুলি ক'লে এনেকৈ লিখিব লাগে আৰু যুগ্ম সংখ্যা বুলি ক'লে ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে 2x বুলি এটা হ'ব আৰু 2x + 2 2x + 4 2x + 6 এনেকৈ গৈ থাকিব আৰু অযুগ্ম সংখ্যা বুলি ক'লে 2x + 1 2x + 3 2x + 5 2x + 7 এনেকৈ গৈ থাকিব এতিয়া ইয়াত ক্ৰমিক সংখ্যা বুলি কৈছে গতিকে x + 1 আৰু x + 2 হ'ব যোগফলটো কিমান হয় বুলি কৈছে 15 হয় গতিকে ইয়াত 15 ৰাখিম যোগ কৰি দিম x আৰু x তিনিটা x যোগ হৈ আছে তিনিটা x যোগ হৈ কি হৈ যাব 3x হৈ যাব +1 +2 ++ মানে যোগ 2 একে কি হৈ যাব 3 হৈ যাব এতিয়া প্লাস ডাঙৰ আগত প্লাস আছে গতিকে প্লাস বহিব এটো হ'ব 15 সো এই পাৰ্টটো সমানচিহ্ন হিফালে গুছি গলে মাইনাস হৈ যাব -3 that means 15 পৰা 3 গুছি গলে কিমান থাকিব 12 সো থাকিলে আমাৰ 3x = 12 সো 3 ৰে এই 12 টো কাটিলে কিমান বাৰ যাব 4 that means x = কিমান পালো 4 আৰু মাজৰ সংখ্যাটো এটা আছিল x এটা আছিল x + 1 আৰু এটা আছিল x + 2 মাজৰ সংখ্যাটো কিমান হ'ব এতিয়া x ৰ মান যদি 4 হয় 4 একে কি হ'ব 5 আৰু 5 ৰ বৰ্গ মানে কি 5 স্কয়াৰ মানে কি 5 দুটা পূৰণ কৰিব লাগিব 5 5 * 25 অপশন নম্বৰ বি নম্বৰ 16 4 বা তাতকৈ অধিক অংক থকা এটা সংখ্যা 8 ৰে হৰণ কৰিব পাৰি যদি মানে 4 অংকৰ কথা কৈছে ইয়াত বা তাতকৈ বেছি থাকিব পাৰে তেতিয়া 8 ৰে হৰণ কৰিব পাৰি যদিহে এই কেইটাৰ ভিতৰত কোনটো শুদ্ধ এটো কৈছে
সো আঠেৰে হৰণ যোৱা বিভাজ্যতাৰ সূত্ৰত সংখ্যা প্ৰণালী মই ৰিভিজন চেপ্টাৰটো পঢ়োৱা আছে তালৈ গৈ চাই ল'ব পাৰিবা সো লাষ্টৰ আঠেৰে হৰণ যাবলৈ হ'লে লাষ্টৰ তিনিটা হৰণ যাব লাগিব সো শেষৰ তিনিটা অংক আঠেৰে বিভাজ্য হ'ব লাগিব সো অপচন নম্বৰ ডি উইল বি কাৰেক্ট এনসাৰ 5 সেন্টিমিটাৰ ৰক কিলোমিটাৰত প্ৰকাশ কৰা সো সৰু এককক ডাঙৰ এককলৈ কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে তেতিয়া কি কৰিম হৰণ কৰিম সো এই হৰণৰ কনসেপ্টটো বাদ দিব লাগে কিলোমিটাৰক আমি মানে ডাঙৰ এককক সৰু এককলৈ কনভাৰ্ট কৰিবলৈ বেছি সহজ হয় সো আমি 1 কিলোমিটাৰত কিমান সেন্টিমিটাৰ জনাৰ আগতে আমি জানিছিলো যে 1000 মিটাৰ সো 1000 মিটাৰকো আমি কি বুলি লিখিব পাৰো 1000 ইনটু 1 মিটাৰ আৰু এই 1 মিটাৰক সেন্টিমিটাৰ লৈ গলে 100 সেন্টিমিটাৰ হ'ব তেতিয়া 1 আৰু ইয়াত তিনটা শূন্য ইয়াত দুটা শূন্য মোট পাঁচটা শূন্য মানে 1 লাখ 1 10 1000 হজুত লাখ 1 লাখ সেন্টিমিটাৰ হৈ যাব 1 10 1000 হজুত লাখ 1 লাখ সেন্টিমিটাৰ সো 1 লাখ সেন্টিমিটাৰে কি হৈ যাব 1 কিলোমিটাৰ হলে 5 লাখ যেটো ইয়াত 5 সেন্টিমিটাৰ আছে নহয় জানো 5 সেন্টিমিটাৰ দলিয়াম 5 সেন্টিমিটাৰ তেতিয়া কি কৰিম 1 টো ওপৰত থাকিব আৰু এই পাৰ্টটো তললৈ আহিব পাঁচটা শূন্য পূৰণ 5 হ'ব সো এই 5 টো ইয়াৰ লগত পূৰণ হলে এটো অলৰেডি 5 হৈ যাব আৰু ইফালে কিলোমিটাৰ হৈ থাকিব গতিকে ইয়াক কি কৰিছে হৰণ কৰি দিছে সো ভালকে লিখিলম 5 আছে আৰু 5টা শূন্য আছে তলত যদি 1 থাকে শূন্য থাকে হৰণ কৰিবলৈ অতি সহজ হয় ওপৰত যেটো আছে এই পাৰ্টটো ইয়াত লিখি দিব লাগে আৰু ইয়াত কেইটা শূন্য আছে 5টা শূন্য আছে 5টাৰ আগত দশমিক কৰিব এটা দুটা তিনটা চাৰিটা পাঁচটা সো ইয়াত শূন্য বহুৱাই দিম ইয়াত শূন্য বহুৱাম ইয়াত শূন্য বহুৱাম ইয়াত শূন্য বহুৱাম আৰু ইয়াত দশমিকটো বহুৱাম আৰু ইফালে নে ভাল লগাবৰ কাৰণে 0 লগাম সো 0.405 কত আছে 0.405 কিলোমিটাৰ অপচন নম্বৰ সি ৰাইট নম্বৰ 18 তলৰ কোনটো সংখ্যা 3 4 5 আৰু 6 ৰে বিভাজ্য হয় এনে ধৰণৰ প্ৰশ্ন অহাৰ লগে লগে মই ৰিভিজন ক্লাছত অলৰেডি ইয়াৰ অনা হলে যি সকলে চোৱা নাই চাই লব পাৰিবা লহাগু আৰু গহাগু ইয়াৰ লহাগু উলিয়াই পেলাবা সো এটো হোমৱৰ্ক কোৱেশ্চন দিছে তোমালোকক কমেন্ট বক্সত জনাবা কি উত্তৰ পালা 19 ইমানক সিমানৰে ভাগ কৰিলে আমি পাম সো 4.239 ইজি আহিছে দেখিছানে 23 আহিছে সো 24 টো এনে এইটো লেভেলতে আহিব গতিকে বেছি চিন্তা কৰিবলগীয়া কথা নাই সো 0.9 তলৰ পাৰ্টটো দশমিকটো সদায় অতৰাব লাগে সো এটাৰ আগত যদি দশমিক আছে শূন্য এটা দিব লাগে দুটা যদি থাকে দুটা শূন্য দি এক এটা বহুৱাব লাগে সো তলত যদি 10 পূৰণ কৰিছো ওপৰতো 10 পূৰণ কৰিম তেতিয়া হৈ যাব তলত 9 আৰু এই যেটো 10 টো পূৰণ হৈ আছে তেতিয়া দশমিকটো কি হৈ যাব ইয়াত এটা শূন্য থাকিলে এটাৰ পিছলৈ গুচি যাব দ্যাট মিন্স 42.39 9 ৰে 42 টো কেইবাৰ যাব 9 5 গুণ 45 বেছি হৈ যাব 9 4 গুণ 36 9 4 গুণ 36 যোৱাৰ লগে লগে 42 ৰ পৰা 36 গলে কিমান থাকিব 6 থাকিব 6 পইণ্ট হৈ গল নটকৈ সৰু হৈ গল গতিকে ইয়াত কি হৈ যাব পইণ্ট হৈ যাব এতিয়া অপচনৰ লগত খেলিব পাৰিবা 4 পইণ্ট কত আছে এটোটো নহয় এটোটো নহয় এটোটো নহয় গতিকে অপচন নম্বৰ বি উইল বি কাৰেক্ট আনসাৰ আৰু যদি হৰণ কৰি চাব পাৰা শুদ্ধ হৈছে নাই যদি বিচৰা এনেকৈ পাৰি ন নেক্সট লাষ্ট কোৱেশ্চন মোৰ ঘড়ীটোৱে ৰাতিপুৱা ইমান বজাত দেখুৱাইছে ই 25 মিনিট দ্ৰুত যদি দ্ৰুত হয় বা আগবাঢ়ি থাকে তেতিয়া সদায় কি কৰিব লাগে যিমান আগবাঢ়ি আছে এই সময়টোৰ লগত যোগ কৰিব লাগে যদি পিছ পৰি থাকে তেতিয়া কি সৰি বিয়োগ কৰিব লাগে দে দ্ৰুত হৈ থাকিলে কি কৰিব লাগে বিয়োগ কৰিব লাগে আৰু পিছ পৰি থাকিলে কি কৰিব লাগে যোগ কৰিব লাগিব সো ইয়াত দ্ৰুত হৈ আছে আগবাঢ়ি আছে বিয়োগ কৰিম বিয়োগ কত কৰিম 25 এটা আমি ইয়াত কি কৰি দিম বিয়োগ কৰি দ্ৰুত হৈ আছে আমি কি কৰি দিম বিয়োগ কৰি দিম এতিয়া চোৱা 5 ৰ পৰাটো 25 বিয়োগ কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা আমি 1 ঘন্টা ধাৰ কৰি লম 1 ঘন্টাত কিমান মিনিট থাকে 60 মিনিট সো 60 আৰু 5 যোগ কৰিলে কিমান হৈ যাব 65 65 ৰ পৰা মাইনাস কৰি দিয়া পাছে পাছে মিলি গল হৈ ন 6 ৰ পৰা 2 গল 4 আৰু ইফালে 6 থাকিলে 6 40 আৰু এটো ৰাতিপুৱা আছে গতিকে ৰাতিপুৱা হলে am বুজাই 6:40 am অপচন নম্বৰ সি ঠিক আছে থ্যাংক ইউ আজিলৈ মানে